স্কুল যাবি যাম তই চাউল যাবা যাব মাতি গেলি মই আমেৰিকাৰ পৰা আহিছো ষ্টাইলটো ভাল লাগিছে ষ্টাইলটো আমাৰ মানে কি মই 4 বছৰ হ'ল আমেৰিকাত বাস কৰি আছো মই আমেৰিকাত থাকোঁ আজিকালি গতিকে ড্ৰেছটো সেইকাৰণে এনেকুৱা গতিকে হোৱাট ইজ ইউৰ ভিলেজ বুজি পোৱা নাই তেৰিকা আমাৰ অসমৰ মানুহ ইংলিছ নাজানে তোমালোকে ভালদৰে পঢ়িবা গতিকে আমাৰ অসমৰ মানুহ ইংলিছত কাঁচা আছে ভালদৰে পঢ়িবা আজি মই বাহিৰত যাই যাওঁতে কথাটো শিকিছোঁ হয়নে নহয় হয় না হোৱাট ইজ ইউৰ ফ্ৰম হোৱাট ইজ ইউৰ ভিলেজ হোৱাট ইজ ইউৰ নেম কি বঢ়িয়া কৈ আছোঁ হয়নে নহয় গতিকে এনেকুৱাকৈ তহঁতেও ক'ব পাৰিবা কিন্তু ভালকৈ মনোযোগ দি পঢ়িব লাগিব তাৰ পাছতে সেইটো কথা আহিব নে কি গতিকে আছা ভালে মই আমেৰিকা আজিকালি আমেৰিকাতে থাকোঁ তাৰে মানুহ হৈ গৈছোঁ দাদাটো কি কাপোৰ পিন্ধি ফাটাইছে কেনে দেখি না আমেৰিকা মানুহ গেলে হানে সেনেকুৱা ড্ৰেছে পিন্ধে আমাৰ অসমতে নিপিন্ধে সেনেকুৱা ড্ৰেছ তই ঠিকে কৈছে আমাৰ অসমত লাজ কৰে অলপ চলপ আয়া কি ঘৰ আহি পালোঁ মোৰ কি ধুনীয়া ধাননি সোণালী পথাৰ কি মজাৰে মস্তি এই তেৰিকা নাযামে নেকি আমেৰিকাত নাই যাব লাগিব আমেৰিকাত বেছি ভাল ভাল বস্তু তাতে কি ধুনীয়া মজা লাগে তাতে থাকি অসমতো ভাল লাগে আমাৰ নিজৰ গাঁও অসম বেয়া বুলি কিয় ক'ম ভালেই গতিকে মজা মোৰ ঘৰ পালোঁ ঘৰত আহিবলৈ কিমান ফূৰ্তি লাগছে আজি আমাৰ সেউজীয়া পথাৰ অসমত মজা লাগে দেই বেয়া নালাগে সিমান আমাৰ অসমৰ বহুত ভালেই লাগে বাহিৰতো ভাল লাগে এটা কথা ঘৰ আমেৰিকাৰ যিবিলাক পৰিৱেশ চব পাকা তাতে চব পাকা আমাৰ ইয়াতে ঘৰটো মনটো বেয়া লাগিল মোৰ বহুত দিনৰ মূৰত মই ঘৰত আহিলোঁ কিন্তু ঘৰটো ঠিক নহ'ল মোৰ ভাই কেইটাই একদম অৱহেলা মানে ঘৰটো বনাব পৰা নাই আজিলৈকে মোৰ ভাইকেইটাই তেৰিকা বহুত মানে বেয়া লাগছি ঘৰটো বনাব লাগছিল পাকা ঘৰ এটা নাই আমেৰিকাত ইমান ধুনীয়া পাকা ঘৰ কি মস্তি বিল্ডিং মোৰ ঘৰ কেনেকুৱা সঁচা কৈছোঁ দেই এইবাৰ মই ঘৰ বনামেই ঘৰটো সঁচাকৈ এইবাৰ বনামেই মই একদম কেঁচা ঘৰ আছে একদম পাকা কৰি দিম আমেৰিকাৰ বহুত টকা আনিছোঁ ইয়াতে মই ঘৰ বনাই দিম কাৰণ সেইকাৰণে কৈছোঁ যে আমাৰ অসমৰ ল'ৰাবিলাক যদি বাপেকে চাকৰি কৰে পুতকতে বহি খায় কিন্তু সেইটো কথা নহয় মোৰ দৰে কষ্ট কৰিব লাগে মই আজি 4 বছৰ হ'ল আমেৰিকাত গেছোঁ যাই হেৰি একদম টকা বেগে এটি লৈছোঁ আৰু ইয়াতে মই পাকা ঘৰ বনাই দিম এনেকুৱা কষ্ট কৰিছোঁ এনেকুৱা ল'ৰা হ'ব লাগে